পৰিষদক ললিপপ সদৌ কোচ যুৱ পৰিষদ। অসম বিধানসভাত বৃহস্পতিবাৰে চৰকাৰে মৰাণ মৰ্তক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ অট'নমাছ কাউন্সিল ঘোষণা কৰা বিষয়টোত সন্তুষ্ট নহয় সদৌ কোচ যুৱ পৰিষদ। সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নিৰ্মল দত্ত, নাৰায়ণী সেনাৰ সেনাধ্যক্ষ মিণ্টু বৰা, গোলাঘাট জিলাৰ সেনাধ্যক্ষ শৰৎ তামুলীয়ে চৰকাৰে এই ঘোষণাক মানি লোৱা নাই আৰু সংগঠনটোৱে গোলাঘাট কাৰ্যালয়ত বৃহস্পতিবাৰে তেওঁলোকৰ স্পষ্টভাৱে জনায় যে চৰকাৰে কমতাপুৰ স্বায়ত্ত পৰিষদ ঘোষণা কৰা মানেই এই পৰিষদখন কোচসকলক দিছে। কোচ ৰাজবংশী বুলি কোনো এটা সুকীয়া জাতি নাই, ৰাজবংশী এটা উপাধিয়ে। স্বায়ত্তশাসিত পৰিষদ এটা চৰকাৰী ললিপপ বুলি সংগঠনটোৱে অভিহিত কৰিছে। ভূমিপুত্ৰ কোচসকলে জনজাতিকৰণ আৰু প্ৰতি জিলাত একোখনকৈ উন্নয়ন পৰিষদ গঠনৰ দাবী লৈ সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে। চলিত বিধানসভাৰ আৰম্ভণিৰ দিনাও গুৱাহাটীত এই দাবীৰে ধৰ্ণা কাৰ্যসূচী পালন কৰিলে। তথাপিও চৰকাৰে জাতিটোক ভাগ ভাগ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কোচ জাতিটোক একেখন সংবিধানত অসমত অন্যান্য পিছপৰা, মেঘালয়ত জনজাতি আৰু পশ্চিমবংগত অনুসূচিত জাতিৰ মৰ্যাদা দিয়া। চৰকাৰী বিভাজনৰ ৰাজনীতি কিয় বুলি নেতাসকলে প্ৰশ্ন উত্থাপন কৰে। এই বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি অহা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৱে। অসম বিধানসভাৰ অধিৱেশনত তিনিটা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰিছে। ক্ৰমে মৰাণ, মৰ্তক আৰু কোচ জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী। কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰিসৰটো BTAD আৰু ৰাভা হাছাং এৰিয়া বাদ দি পেলাই কমতাপুৰ অট'নমাছ কাউন্সিল ঘোষণা কৰিছে। ইয়াত আমাৰ ক'বলগীয়া একো নাই। তাতে এটা কথা আছে, যোৱা 31 আগষ্টৰ দিনাখন কোচসকলে আমাৰ কোচ যুৱ ছাত্ৰ পৰিষদ, কোচ মহিলা সন্মিলনী, নাৰায়ণী সেনা আদি কৰি আমাৰ মৰ্তক জনগোষ্ঠীৰ সহযোগত যৌথভাৱে আমি ধৰ্ণা কাৰ্যসূচী দিছপুৰ লাষ্টগেটত কৰা হৈছিল। সিদিনা আমি পৰিষ্কাৰ কৰি দিয়া হৈছিল যে কোচ আৰু ৰাজবংশী একেই নহয়। সেই একেটা ভুলকে আজি কোচ ৰাজবংশী অট'নমাছ কাউন্সিল বিধানসভাৰ মজিয়াত গৃহীত হৈছে। সেয়েহে আমি ক'ব বিচাৰিছোঁ, অনাগত দিনবিলাকত কোচসকলক বেলেগ ধৰণে সুকীয়াভাৱে স্বীকৃতি যদি নিদিয়ে, 21 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰখনে ইয়াৰ উচিত প্ৰতিফল দিয়া যাব কোচ জনগোষ্ঠীসকলৰ ফলত। সময় থাকোঁতে আমি আহ্বান জনাইছোঁ চৰকাৰখনক যে কোচসকলৰ এখনকৈ ডেভেলপমেণ্ট কাউন্সিল, যোনটো যিহেতুকে এইটো ছেটেলাইট পদ্ধতিৰে এই অট'নমাছ কাউন্সিলখন নহয় আমি জানিব পৰা মতে, গতিকে অন্যান্য ঠাইত থকা কোচসকলক একোখনকৈ ডেভেলপমেণ্ট কাউন্সিল সময় থাকোঁতে তেওঁলোকে দিয়াৰ এটা ব্যৱস্থা কৰক। অন্যথা বিধানসভাৰ নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ কোচ জনগোষ্ঠীৰ লোকসকলে আমি দিবলৈ প্ৰস্তুত থাকিম। এইখিনি কথা। আপোনাৰ পৰিচয় কি? মই নিৰ্মল দত্ত, কোচ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ। আৰু মোৰ লগত আছে অৰ্জুন ৰায়, কেন্দ্ৰীয় যুৱ সমিতিৰ উপসভাপতি যুৱ পৰিষদৰ, আৰু নাৰায়ণী সেনাৰ সেনাধ্যক্ষ গোলাঘাট জিলাৰ শৰৎ তামুলী। কি ক'ব আপুনি? যিখন মানে আপোনাৰ অট'নমাছ কাউন্সিল, কমতাপুৰ অট'নমাছ যিখন কাউন্সিল, সেইখন শ্বেতপত্ৰখন অফিচিয়েলি ঘোষণা কৰিব লাগে, মানে ৰাজহুৱা কৰিব লাগে। আৰু তাত মোৰ ক'বলগীয়া আছে যে অট'নমাছ কাউন্সিলৰ সম্পৰ্কত চৰকাৰৰ স্থিতি ৰাজহুৱা কৰিব লাগে, আৰু যি ৰুলছ এণ্ড ৰেগুলেশ্যনসমূহ চৰকাৰে ৰাজহুৱা কৰক। আৰু লেণ্ড মেনেজমেণ্ট ৰাজহুৱা কৰিব লাগে, ফৰেষ্ট মেনেজমেণ্ট ৰাজহুৱা কৰিব লাগে, তেনেধৰণে। আৰু ইয়াৰ কনষ্টিটিউশ্যনেল প্ৰভিজনটো ৰাজহুৱা কৰিব লাগে। আৰু মই শেষত ক'ব, কমতাপুৰ যিখন কাউন্সিল চৰকাৰৰ নিৰ্বাচনী এটা ললিপপ। আজি চৰকাৰখনে, অসম চৰকাৰে মানে আমাৰ জাতিটোক তিনি ভাগ কৰিছে। তিনি ভাগ কৰা কোনখন সংবিধানত অধিকাৰ পালে? তেওঁলোকে আমাক ভাগ কৰিছে। তেওঁলোকে আজি অসমত OBC দিছে, কোচ জাতিটো OBC চিনাক্ত দিছে। গতিকে ৱেষ্ট বেংগলত দিছে আমাৰ এইটো SC, গতিকে আপোনাৰ মেঘালয়খিনিক দিছে ST। গতিকে এটা জাতিক তিনি ভাগ কৰাটো এইটো কোনো সংবিধানৰ নাই। গতিকে আমাক এটা দুৰ্বল কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ চলাইছে চৰকাৰে, আৰু জাতিটো ভাগ কৰি ৰাজনৈতিক লালিপপৰ টোপ দি আছে ৰাজনীতিভাৱে। আপোনালোকে কি বিচাৰে? আমিতো এতিয়া অসমত মেঘালয়ৰ দৰে আমাক ST লাগে। STটো হ'ব লাগে, টেৰিটৰিয়েল কাউন্সিল হ'ব লাগে। গতিকে এতিয়াতো আমাক এতিয়া ST নহয়, কি ধৰণে আমাক মানে স্বায়ত্তশাসিত ঘোষণা কৰিছে সেইটো আমি বুজি পোৱা নাই। চৰকাৰৰ এটা লালিপপ নিচিনা লাগিছে। কিন্তু এইটো এটা বৃহৎ এটা ষড়যন্ত্ৰ। চৰকাৰক এটা আহ্বান জনাইছোঁ
কাৰণ আমাৰ আগৰ চৰকাৰে কংগ্ৰেছ চৰকাৰে সেইখিনি কৰিলে আজি বিৰোধী চৰকাৰে আজি সেইদিনা আমাৰ জনজাতিকৰণৰ এখন কমিটি গঠন কৰিছিলে কমিটিখনো আজিলৈকে কোনো হেৰি নাই আজি হঠাৎ কালি বিধানসভাত আজি ঘোষণা কৰিছে যে কমতাপুৰ স্বায়ত্তশাসিত ঘোষণা কৰিলে আপোনাৰ মৰাণ মটক এইটো কাক দিছে কোচ ৰাজবংশী তিনিটা জাতি কিন্তু কোচ জনগোষ্ঠী কিন্তু আজিলৈকে চৰকাৰে পতা নাই কৰি আছে আজিৰ দিনলৈকে তেওঁলোকক চৰকাৰক আমি আহ্বান জনাইছোঁ অসমত প্ৰায় 85 লাখ কোচ জনগোষ্ঠীক মানে প্ৰতাৰণা কৰি আছে চৰকাৰে এতিয়া আগন্তুক নিৰ্বাচনত সেই জনগোষ্ঠী কিন্তু আমাৰ কি বুলি আমি সহ্য কৰিব আৰু সেই কথাটো কিন্তু বিচাৰিত বিষয় গোলাঘাটৰ পৰা জয়দীপ গুপ্তাৰ ৰিপৰ্ট দৈনিক টাইম